যদি অসমত আজি সাম্প্ৰদায়িকতাৰ বিষবাস্প বিয়পিছে তেন্তে সকলো ধৰ্মীয় সম্প্ৰদায়ে এই কথাষাৰ বুজি পোৱাটো উচিত যে আমি সকলোৱে ইয়াৰ বাবে দায়ী। আৰু এইবাবেই জনতাৰ কবি ৰাহত ইন্দোৰে এবাৰ কৈছিলে, এই কথাষাৰ আমি আজি আকৌ ক'ব খুজিছোঁ যে লাগেগি আগ তো আয়েংগে ঘৰ কই ইজ্জত মে यहाँ पे सिर्फ हमारा मकान थोड़ी है। মিয়া সমাজখনৰ যি মধ্যবিত্ত সমাজ আৰু শিক্ষিত সমাজে এই ক্ষেত্ৰত ওলাই আহিব লাগিব এক বৃহৎ সামাজিক সংস্কাৰৰ বাবে। ৰাজনৈতিক দলসমূহলৈ আমাৰ অনুৰোধ এয়াই যে 2024 নিৰ্বাচনত জয়ী হোৱাৰ ক্ষুদ্ৰ স্বাৰ্থৰ বাবে আপোনালোকে সমাজখনক দুটা ভাগত বিভক্ত নকৰিব। প্ৰথম কথা হৈছে যে কংগনা ৰাণাৱত আৰু বিজেপিয়ে এটা কথা স্পষ্টকৈ বুজি পোৱাটো উচিত যে কৃষক আন্দোলন কিয় হৈছিল। স্বাধীন ভাৰতৰ এটা সফল গণ আন্দোলনক এইদৰে বাৰে বাৰে অপমান কৰিবলৈ কংগনা ৰাণাৱতক কোনে অনুমতি প্ৰদান কৰিছে, এই কথাষাৰ আমি সকলোৱে সোধাটো প্ৰয়োজন। কেৱল বেশ ভূষা চাই যদি আমি কোনো এগৰাকী ব্যক্তিক সন্দেহজনক নাগৰিক বুলি বাংলাদেশী বুলি কৈ দিব পৰা হৈছোঁ অতি আৰামত, তেন্তে আমাৰ জাতি গঠন প্ৰক্ৰিয়াটোলৈ প্ৰশ্ন উঠাটো স্বাভাৱিক কথা। ভাৰতীয় সংবিধানৰ নিৰ্দেশাত্মক নীতিত উল্লেখ থকা সমসংহিতা আইন বা UCCৰ দিশলৈ অসমৰ এইটো এটা সঠিক আৰু সংস্কাৰমূলক পদক্ষেপ। বাবা চাহেবে ভাৰতৰ সকলো সম্প্ৰদায়ৰ বাবে এখন সমসংহিতা তথা ইউনিফৰ্ম চিভিল কোডৰ কথা কৈছিল, যদিও সেই সময়ছোৱাত এয়া সম্ভৱ হৈ উঠা নাছিল আৰু ইয়াৰ বাবে মুছলিম পাৰ্চনেল লৰ নিচিনা কিছুমান বিশেষ আইনৰ সৃষ্টি হৈছিল। নমস্কাৰ, মই নিকু দুৱৰা আৰু সকলোকে স্বাগতম জনাইছোঁ মুক্তাংগন আলোকপাতৰ আন এটা খণ্ডলৈ। অসমত খুব সোনকালেই এখন সাম্প্ৰদায়িক সংঘৰ্ষ হ'বলৈ গৈ আছে। এই সাম্প্ৰদায়িক সংঘৰ্ষটোক অতি পৰিকল্পিতভাৱে ৰচনা কৰা হৈছে। উজনি অসমৰ পৰা আৰম্ভ হোৱা এই সাম্প্ৰদায়িক বিষবাস্পই ইতিমধ্যে সমাজৰ সকলোকে আক্ৰান্ত কৰিবলৈ গৈ আছে। অসমৰ বাবে এয়া এটা অতি ভয়াৱহ সময়। এই পৰিস্থিতিৰ বাবে কোন জগৰীয়া? আমি যিখন অসমত জন্ম হৈছিলোঁ বা যিখন অসমত আমি কৈশোৰত উপনীত হৈছিলোঁ, সেইখন অসমত সাম্প্ৰদায়িকতাৰ পৰিৱেশ খুবেই কম আছিল। আমি সেইখন অসমৰ পৰা আহিছোঁ য'ত আমি সকলোৱে প্ৰগতিৰ কথা, উন্নয়নৰ কথা ভাবিছিলোঁ, কিন্তু ক্ৰমান্বয়ে যোৱা কেইটা দশকত অসমত সাম্প্ৰদায়িকতাৰ পৰিৱেশ বাঢ়ি আহিছে। ইয়াৰ কাৰণ কি? আমি মুক্তাংগনৰ মজিয়াৰ পৰা এই সমগ্ৰ কথাবোৰক যুক্তিৰে আলোচনা কৰিব খোজোঁ। আমি কোনো জাতি বা সম্প্ৰদায়ৰ বিৰুদ্ধে কথা ক'ব খোজা নাই, কিন্তু আমি সকলোৱে এষাৰ কথা জানো যে এখন তাল কেতিয়াও অকলে নাবাজে। যদি অসমত আজি সাম্প্ৰদায়িকতাৰ বিষবাস্প বিয়পিছে তেন্তে সকলো ধৰ্মীয় সম্প্ৰদায়ে এই কথাষাৰ বুজি পোৱাটো উচিত যে আমি সকলোৱে ইয়াৰ বাবে দায়ী। আৰু এইবাবেই জনতাৰ কবি ৰাহত ইন্দোৰে এবাৰ কৈছিলে, এই কথাষাৰ আমি আজি আকৌ ক'ব খুজিছোঁ যে লাগেগি আগ তো আয়েংগে ঘৰ কই ইজ্জত মে यहाँ पे सिर्फ हमारा मकान थोड़ी है। আজি অসমৰ মিয়া সমাজখনে বুজিব লাগিব যে তেওঁলোকৰ সমাজখনত থকা যি ধৰ্মীয় গোড়ামী, সেই ধৰ্মীয় গোড়ামী আঁতৰ কৰিবলৈ সময় হৈছে। মিয়া সমাজখনৰ যি মধ্যবিত্ত সমাজ আৰু শিক্ষিত সমাজে এই ক্ষেত্ৰত ওলাই আহিব লাগিব এক বৃহৎ সামাজিক সংস্কাৰৰ বাবে। সেইদৰে সমাজৰ সংখ্যাগুৰুসকলেও বুজিব লাগিব যে আমাৰ সমাজখন আগলৈ যাব লাগে। ধৰ্ম সম্প্ৰদায়ৰ কথাৰে সমাজখনক পিছলৈ টানি নিয়াটো উচিত নহয়। যদিহে সমাজখনত কিবা সমস্যা আছে তেন্তে সেই সমস্যাৰ সমাধান আমি সকলোৱে মিলিহে কৰিব লাগিব। আমি দৰ্শকক মনত পেলাব খুজিছোঁ, যেতিয়া অসমত বাঙালী অসমীয়াৰ সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল, সেই সময়ছোৱাত ডক্টৰ ভূপেন হাজৰিকা আৰু হেমাংগ বিশ্বাস ওলাই আহিছিল সনাতন ৰংমনক লৈ। আজিৰ আমাৰ শিল্পী সমাজ, আমাৰ বুদ্ধিজীৱী সমাজলৈ আমাৰ প্ৰশ্ন যে আপোনালোক কিয় ওলাই অহা নাই সমাজৰ এই অশুভ দিশসমূহ সমাধান কৰিবলৈ। ৰাজনৈতিক দলসমূহলৈ আমাৰ অনুৰোধ এয়াই যে 2024 নিৰ্বাচনত জয়ী হোৱাৰ ক্ষুদ্ৰ স্বাৰ্থৰ বাবে আপোনালোকে সমাজখনক দুটা ভাগত বিভক্ত নকৰিব। এয়া আমাৰ সকলোৰে প্ৰতি এটা আহ্বান। এইবাৰ আহিছোঁ আৰু এটা বিষয়লৈ। আমাৰ কংগনাক মনত আছেনে? এইগৰাকীয়ে এই কংগনা ৰাণাৱতে এটা সাক্ষাৎকাৰত ক'লে যে কৃষক আন্দোলনত বোলে ধৰ্ষণ হৈছিল, হত্যাকাণ্ড হৈছিল, মৃতদেহ ওলমি আছিল বোলে। কিমান নিৰ্লজ্জ হ'লে এনে কথা এগৰাকী সংসদে ক'ব পাৰে, সেয়া এটা দুৰ্ভাগ্যজনক প্ৰশ্ন। আহক আমি জানো কংগনা ৰাণাৱতে দৰাচলতে এই যিটো ভাইৰেল হোৱা ক্লিপটোত কি কৈছিলে। जो बांग्लादेश में हुआ ना, वो यहाँ होते हुए भी देर नहीं लगनी थी। अगर हमारे इतने शीर्ष नेतृत्व जो हमारे इतने सशक्त नहीं होते, यहाँ पे जो फार्मर्स प्रोटेस्ट हुए, वहाँ पे लाशें लटकी थी, वहाँ पे रेप हो रहे थे, और जब वो किसानों के हितकारी बिल जो वापस लिए गए थे तो पूरा देश जो है वो चौंक गया था। और वो किसान आज भी वहाँ बैठे हुए, उन्होंने कभी सोचा ही नहीं ये बिल वापस होगा। वो बड़ी लंबी प्लानिंग थी जैसे बांग्लादेश में हुई है। तो इस तरह के षड्यंत्र, और आपको क्या लगता है किसानों, चाइना, अमेरिका,
इस तरह की जो विदेशी जो शक्तियां हैं वो यहाँ काम कर रही हैं और ये फिल्मी लोग हैं, इनको लगता है कि इनकी ये दुकान चलती रहेगी अगर देश चाहे जाए भाड़ में। ऐसा नहीं होता है। देश अगर भाड़ में जाएगा तो आप भी साथ में भाड़ में जाएंगे। ये बात जो है इनको रोज रिमाइंड करानी चाहिए। पर खैर जितनी इनकी बुद्धि है उतनी इनकी करतूतें भी हैं। প্ৰথম কথা হৈছে যে কংগনা ৰাণাৱত আৰু বিজেপিয়ে এটা কথা স্পষ্টকৈ বুজি পোৱাটো উচিত যে কৃষক আন্দোলন কিয় হৈছিল। তিনিখন বিতৰ্কিত কৃষি বিধেয়ক যেতিয়া সংসদলৈ আনিছিল সেই সময়ছোৱাত বিজেপিয়ে সংখ্যাগৰিষ্ঠতাৰ জোৰ প্ৰদৰ্শন কৰিছিল। সদনৰ পৰা বিৰোধীসকলক উলিয়াই পঠিয়াই সেই কৃষি বিধেয়ককেইখন আইনত ৰূপান্তৰ কৰিবলৈ আগবাঢ়িছিল। কিন্তু বিজেপিয়ে কেতিয়াও এই বিধেয়ককেইখন অনাৰ আগতে কৃষকসকলৰ সৈতে কোনো ধৰণৰ আলোচনা কৰা নাছিল। যদিহে দেশৰ কৃষকসকলেই তেওঁলোকে কনফিডেন্সত ল'ব পৰা নাই, তেনে ক্ষেত্ৰত কৃষি বিধেয়ক উত্থাপনো যদি কৰা হয় তেনে ক্ষেত্ৰত প্ৰতিবাদ হোৱাটো অতি স্বাভাৱিক কথা। এখন গণতন্ত্ৰ জীয়াই থাকিবলৈ প্ৰতিবাদ এটা উল্লেখযোগ্য আহিলা। ইয়াৰ আগতেও কংগনা ৰাণাৱতে কৃষক বিদ্ৰোহক লৈ বিভিন্নবাৰ অপপ্ৰচাৰ কৰি আহিছে। মনত আছেনে আপোনালোকৰ যে তেওঁ কৈছিল যে কৃষক আন্দোলনত শ্বাহিনবাগৰ 100 টকীয়া দাদীসকল আহিছে বুলি। স্বাধীন ভাৰতৰ এটা সফল গণ আন্দোলনক এইদৰে বাৰে বাৰে অপমান কৰিবলৈ কংগনা ৰাণাৱতক কোনে অনুমতি প্ৰদান কৰিছে, এই কথাষাৰ আমি সকলোৱে সোধাটো প্ৰয়োজন। অৱশ্যে এইবাৰ তেওঁৰ এই আপত্তিজনক বক্তব্যক বিজেপিও অস্বীকাৰ কৰিছে আৰু বিজেপিৰ ছ'চিয়েল মিডিয়া গোটে এক জাননীযোগে এই বক্তব্যক বিজেপিৰ বক্তব্য নহয় বুলি ঘোষণা কৰিছে। এই সম্পৰ্কে আমি আৰু কিছু কথা আলোচনা কৰাটো উচিত। 2014 চনৰ পাছৰে পৰা অৰ্থাৎ যেতিয়াৰ পৰা বিজেপি চৰকাৰে কেন্দ্ৰত শাসন কৰিছে সেই সময়ৰ পৰা এটা অশুভ পৰম্পৰাই গা কৰি উঠিছে। চৰকাৰৰ বিৰোধিতা মানে দেশৰ বিৰোধিতা, এনেধৰণৰ এটা নেৰেটিভ প্ৰতিষ্ঠা কৰিবলৈ বাৰে বাৰে চেষ্টা কৰি অহা হৈছে। আপোনালোকৰ মনত আছেনে যে কিশোৰ চন্দ্ৰ ৱাংখেম আৰু এৰেন্দ্ৰ লেছবাম নামৰ দুগৰাকী মণিপুৰৰ সাংবাদিকৰ বিৰুদ্ধে এইবাবেই দেশদ্ৰোহৰ গোচৰ জাপি দিয়া হৈছিল কিয়নো তেওঁলোকে কৈছিল যে ক'ভিডৰ প্ৰতিকাৰ গৰুৰ গোবৰ নহয়। দেশত এতিয়া এনেধৰণৰ উগ্ৰ হিন্দুত্ববাদ চলি আছে য'ত গৰুৰ গোবৰ যে কৰোণাৰ প্ৰতিষেধক নহয় সেই কথা কোৱাও দেশদ্ৰোহ হৈ পৰিছে। আজি অসমতো এনেধৰণৰ এটা পৰিৱেশ নিৰ্মাণ কৰিবলৈ চেষ্টা কৰা হৈছে নেকি? কেৱল বেশ ভূষা চাই যদি আমি কোনো এগৰাকী ব্যক্তিক সন্দেহজনক নাগৰিক বুলি বাংলাদেশী বুলি কৈ দিব পৰা হৈছোঁ অতি আৰামত, তেন্তে আমাৰ জাতি গঠন প্ৰক্ৰিয়াটোলৈ প্ৰশ্ন উঠাটো স্বাভাৱিক কথা। আমি নিজকে প্ৰশ্ন কৰিব লাগিব যে যোৱাকেইটা দিনত সমগ্ৰ ৰাজ্যত 16টাতকৈ বেছি ধৰ্ষণৰ ঘটনা হৈ গ'ল, কিন্তু 16টা ঘটনাৰ মাজত কিয় আমি এটা ঘটনাকে বাছি ল'লোঁ চিলেক্টিভ আউটৰেজৰ বাবে, আৰু কিয় আমি এটা জাতিকেই বিচাৰৰ কাঠগড়ালৈ লৈ আনিলোঁ? বাকী অকল দৰ্শিতাই ন্যায় পাব নালাগে নেকি? এই খেলখন দৰাচলতে কোনে খেলি আছে? পৰ্দাৰ আঁৰত কোনটো সংগঠন, কোনটো ৰাজনৈতিক দল আছে? দেশৰ অৱস্থা এতিয়া খুবেই বেয়া হৈ গৈছে। সমগ্ৰ দেশখনকেই ধৰ্মৰ নামত, সম্প্ৰদায়ৰ নামত, ভাষাৰ নামত, জাতিৰ নামত ভাগ ভাগ কৰিবলৈ চেষ্টা কৰা হৈছে। ৰাজ্যৰ খোদ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি সদনত মই পক্ষ ল'মেই বুলি টেবুল ঠকিয়াই ক'ব পাৰে তেন্তে সেয়া এটা চিন্তাৰ বিষয়। মুখ্যমন্ত্ৰীৰ পদ আৰু এটা ৰাজনৈতিক দলৰ সদস্যৰ পদৰ মাজত কিছু পাৰ্থক্য আছে। মই মুখ্যমন্ত্ৰীক সুধিব খোজোঁ যে প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই যেতিয়া গুজৰাটত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল সেই সময়ছোৱাত গুজৰাটৰ তদানীন্তন মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীক পালন কৰিবলৈ কোৱা ৰাজধৰ্ম আজি তেওঁ পালন কৰিছেনে? এগৰাকী মুখ্যমন্ত্ৰী হৈ যদি তেওঁ সমাজখনক ভাগ কৰিবলৈ আৰম্ভ কৰে তেন্তে সেয়া আমাৰ বাবে উদ্বেগজনক কথা কিয় নহ'ব? আৰু এটা খবৰলৈ আহিছোঁ। শৰৎকালীন অসম বিধানসভাত উপস্থাপন হ'ব মুছলিম বিবাহ আৰু বিচ্ছেদ পঞ্জীয়ন বাধ্যতামূলক বিধেয়ক। এই বিধেয়কখন অনুসৰি এতিয়াৰ পৰা 18 বছৰৰ তলৰ কোনো মুছলিম ছোৱালী বিবাহ পাশত আবদ্ধ হ'ব নোৱাৰিব। সেইদৰে বিবাহ পঞ্জীয়ন আৰু বিচ্ছেদৰ কৰ্তৃত্ব থাকিব উপপঞ্জীয়কৰ। আপাতদৃষ্টিত আমি এই বিধেয়কখনক স্বাগতম জনাইছোঁ। ভাৰতীয় সংবিধানৰ নিৰ্দেশাত্মক নীতিত উল্লেখ থকা সমসংহিতা আইন বা UCCৰ দিশলৈ অসমৰ এইটো এটা সঠিক আৰু সংস্কাৰমূলক পদক্ষেপ। আমি আহ্বান জনাইছোঁ যে মুছলিম সমাজখনেও এই বিধেয়কখনক সমৰ্থন জনাব লাগে। বিবাহ বিচ্ছেদ, সম্পত্তিৰ উত্তৰাধিকাৰ আদিৰ ক্ষেত্ৰসমূহ হৈছে চিভিল বিষয়। এখন সমাজৰ বিকাশ তথা প্ৰগতিৰ ক্ষেত্ৰত এই চিভিল আইনসমূহে আটাইতকৈ মুখ্য ভূমিকা পালন কৰে। এটা সময়ত ভাৰতৰ হিন্দু সমাজতো বাল্য বিবাহ, সতীদাহ প্ৰথা আদিৰ দৰে কুসংস্কাৰসমূহ চলি আছে। কিন্তু ব্ৰিটিছৰ শাসনৰ সময়ৰ পৰাই হিন্দু সমাজত ক্ৰমান্বয়ে চিভিল সংস্কাৰ চলি আহিছে আৰু স্বাধীন ভাৰতত হিন্দু মেৰিজ কোড অফ 1955ৰ জৰিয়তে হিন্দু মহিলাসকলক বিবাহ বিচ্ছেদ, সম্পত্তিৰ উত্তৰাধিকাৰ আদিৰ ক্ষেত্ৰত সবলীকৰণ কৰা হৈছিল। এই ক্ষেত্ৰত আমি ধন্যবাদ দিব লাগিব ভাৰতীয় সংবিধানৰ পিতৃ বাবা চাহেব ভীমৰাও ৰামজী আম্বেদকাৰ ডাঙৰীয়া।
বাবা চাহেবে ভাৰতৰ সকলো সম্প্ৰদায়ৰ বাবে এখন সমসংহিতা তথা ইউনিফৰ্ম চিভিল কোডৰ কথা কৈছিল যদিও সেই সময়ছোৱাত এয়া সম্ভৱ হৈ উঠা নাছিল আৰু ইয়াৰ বাবে মুছলিম পাৰ্চনেল লৰ নিচিনা কিছুমান বিশেষ আইনৰ সৃষ্টি হৈছিল কিন্তু এতিয়াৰ সময় নিশ্চয়কৈ আগবাঢ়িল গতিকে এতিয়া আমি ক্ৰমে এখোজ দুখোজকৈ UCCৰ দিশলৈ আগবাঢ়িব লাগে কিন্তু এইকণতে চৰকাৰলৈ আমাৰ এটা আহ্বান যে যিদৰে কৃষি বিধেয়ক আনোতে কৃষকৰ সৈতে কোনো ধৰণৰ আলোচনা কৰা হোৱা নাছিল UCCৰ দৰে জটিল আৰু বিতৰ্কিত বিষয়সমূহত সিদ্ধান্ত গ্ৰহণ কৰাৰ আগে নিশ্চিতভাৱে যাতে দেশৰ মুছলিম আৰু আন সংখ্যালঘুসকলৰ সৈতে পৰ্যাপ্ত তেওঁলোকে আলোচনা কৰি লয় আৰু এই ক্ষেত্ৰত দেশৰ মুছলিম সমাজখনেও প্ৰগতিশীলতাৰ দিশেৰে বাট ল'ব বুলি আমাৰ বিশ্বাস যি কি নহওক ইমান সময় আপোনালোকে চাই আছিল মুক্তাংগন আলোকপাত অনুষ্ঠান যদিহে আপোনালোকে আমাৰ অনুষ্ঠানটো ভাল পালে তথা মুক্তাংগনত প্ৰকাশ হোৱা বিভিন্ন খবৰ আৰু খবৰৰ অধিক বিশ্লেষণৰ বাবে আপোনালোকে আমাক লাইক কৰক ছাবস্ক্ৰাইব কৰক তথা ফ'ল' কৰক মুক্তাংগনৰ ফেচবুক ইউটিউব টুইটাৰ আৰু ইনষ্টাগ্ৰাম আপোনালোকক পুনৰ লগ পাম আন এটা ভিডিঅ'ত তেতিয়ালৈকে আপোনালোকে চাই থাকক মুক্তাংগন সকলো ভালে থাকক নমস্কাৰ মই নিকুদ বৰা